কাৰিমতো লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ চৰৰ ভূমিহীন লোকক লৈ হিমন্ত চৰকাৰে কৰিছে বৃহৎ ঘোষণা আৰু চৰৰ লোকক এতিয়া 7 বিঘাকৈ মাটি দিয়া হ'ব আৰু বসুন্ধৰা মিছন বসুন্ধৰাৰ জৰিয়তে সংখ্যালঘু লোকসকলে এতিয়া লাভ কৰিব নে নকৰে ভূমিৰ পট্টা এই প্ৰশ্ন উত্থাপন হৈছে আৰু কি ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যে সংখ্যালঘুৱে বসুন্ধৰাৰ জৰিয়তে নাপাব ভূমিৰ পট্টা চৰৰ মাটিক লৈ বৃহৎ গ্ৰহণ কৰিছে চৰকাৰে উদ্বিগ্ন এটা ডাঙৰ খবৰ মুছলমানক ভূমি দিয়াৰ নতুন ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে চৰৰ ভূমিহীন লোকক 7 বিঘাকৈ দিয়া হ'ব ভূমি মাতব্বৰৰ কাবজাৰ পৰা ভূমি মুকলাই দৰিদ্ৰ ভূমিহীনক বিতৰণ কৰা হ'ব ভূমি এই ঘোষণা কৰিছে প্ৰতিজন মাতব্বৰৰ বিৰুদ্ধে চৰকাৰে চলাব কঠোৰ অভিযান বিপদত পৰিব মাতব্বৰ আৰু শীঘ্ৰেই সংখ্যালঘু বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীয়ে কৰিব আলোচনা আৰু প্ৰতিজন মাতব্বৰৰ হাতত হাজাৰ হাজাৰ বিঘা ভূমি আছে বুলি ঘোষণা বা মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একেদিনাই সাফা কৰি দিয়া হ'ব সকলো মাতব্বৰক আৰু অসমত যুগ যুগ ধৰি বাস কৰা সকল খিলঞ্জীয়া আৰু খিলঞ্জীয়াৰ বাবেহে এতিয়া মিছন বসুন্ধৰাই কাম কৰিছে বসুন্ধৰা প্ৰবজনকাৰীৰ বাবে নহয় খিলঞ্জীয়াৰ বাবেহে মিছন বসুন্ধৰা আৰু বসুন্ধৰা OBC ST SC আৰু খিলঞ্জীয়াৰ বাবেহে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বসুন্ধৰা অসমৰ খিলঞ্জীয়াক দিয়া এটা উপহাৰ আৰু কালিৰ দিনটোতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু 15 বছৰ ধৰি মুখ্যমন্ত্ৰী হৈও পূৰ্বৰ চৰকাৰে 15,000 মাটিৰ পট্টাও দিব নোৱাৰিলে আৰু আমি 2 লাখ মাটিৰ পট্টা বা ভূমিৰ পট্টা প্ৰদান কৰিছো ৰাজ্যবাসীক এই ঘোষণা কৰিছে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ লৈ কৰিছো চৰৰ মাটিক লৈ বৃহৎ ঘোষণা চৰৰ ভূমিহীন লোকে 7 বিঘাকৈ মাটি লাভ কৰিব কিয়নো মাতব্বৰৰ ওচৰত আছে হাজাৰ হাজাৰ বিঘা মাটি আৰু মাতব্বৰৰ পৰা এইসমূহ ভূমি মুকলি কৰি ভূমিহীন চৰৰ বাসীক প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মিছন বসুন্ধৰা সন্দৰ্ভত উল্লেখ কৰা দেখিবলৈ পোৱা গ'ল কালিৰ দিনটোত মিছন বসুন্ধৰা কেৱল মাত্ৰ খিলঞ্জীয়াৰ বাবেহে বুলি উল্লেখ কৰিছে যুগ যুগ ধৰি অসমত বাস কৰা খিলঞ্জীয়াৰ বাবেহে এই মিছন বসুন্ধৰা প্ৰবজনকাৰীৰ বাবে এই মিছন বসুন্ধৰা নহয় অৰ্থাৎ সংখ্যালঘুৱে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টা লাভ নকৰিব এই ঘোষণা কৰিলে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত পোনে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কালিৰ দিনটোত বিধানসভাৰ মাজত মজিয়াত কি কৈছিল সেই মন্তব্য আগবঢ়াম চৰৰ মাটিখিনি লৈ মই উদ্বিগ্ন কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশ্যন কৰিলো এভিকশ্যন কৰি আমি তেওঁলোকক লাহৰি ঘাটত পট্টা দিব খুজিলো আমচুৰ লগতো মোৰ কথা হ'ল পিছত মোক দিছে ক'লে ছাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি লাহৰি ঘাটৰ বিধায়কো মই নকওঁ আৰু যে তেওঁকো মই মাতি আনিলো যে মাতব্বৰ 22জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে আৰু দিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে এটাক পিটে তাতো এতিয়া মাতব্বৰৰ লগত আমি ফাইট কৰি আছো মৰিগাঁও আৰু মাতব্বৰ কেইজনে পলিটিকেল প্ৰটেকশ্যন পায় এতিয়া মই মাতব্বৰ কেইজনক চাহ খাব মাতিছো মোৰ তাত একেদিনাই যাতে মেইন চুইচটো টাইট কৰি পঠাব পাৰো একোজন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰো তাত মোৰ কোনো আপত্তি নাই কিন্তু তাৰ কাৰণে কংগ্ৰেছৰ দিনত ভূমি লেখনৰ কামেই নহল চৰত একোৱে নহল কংগ্ৰেছ শব্দটো বেয়া পালে বাদ দি দিছো যে আগৰ চৰকাৰ দিনত একো নহল এতিয়া মাজুলীত এইবাৰ আপোনালোকে ভুৱন গাম ডাঙৰীয়াই ক'ব মাজুলীত কিমান বেনিফিট হৈছে মিছন বসুন্ধৰাত 10 নে 12,000 না আজি তেওঁ নাই হা 10,000 মাজুলীত 10,000 মানুহে মাটিৰ পট্টা পাইছে এই বসুন্ধৰাত আপোনালোকে তাৰ ইম্পেক্টটো বুজি পোৱা নাই আৰু সব শিডিউল ট্ৰাইব মানুহ সেইকাৰণে চৰৰ মাটিটো মাতব্বৰৰ পৰা মুক্তি কৰাটো আমাৰ এটা ডাঙৰ এজেণ্ডা হ'ব লাগে আৰু এইটো ক্ষেত্ৰত মোৰ প্ল্যান আছে মই আপোনালোকৰ লগত পাতিম সময়ত
আমাৰ অসমৰ মানুহখিনিও বুজি পাব লাগিব যে আমি যদি ভূমিৰ পট্টা নিদিওঁ পট্টাটো নিদিয়ালৈকে মাতব্বৰে খাই থাকিব পট্টা দিলে দৰিদ্ৰ মানুহে পাব মোৰতো লাহৰীঘাটৰ অভিজ্ঞতাটোৱে মোৰ চকু মুকলি কৰি দিলে ইমান দিনে মাতব্বৰ শব্দটো আমি পঢ়িহে আছিলোঁ এই মাতব্বৰবিলাকে 2-3টালৈকে বিয়া কৰাই দিয়ে অন ৰেকৰ্ড মই ইনকুৱাৰী কৰিলোঁ মানুহৰ মাটিৰ খেতি কৰিব দিয়ক তই খেতি কৰিব দিম তোৰ ছোৱালীটো মোক দিব লাগিব এনেকুৱালৈকে কাম আছে এইবিলাক ঘটনা গতিকে মাতব্বৰৰ হাতৰ পৰা চৰৰ মাটি মুক্ত কৰিলে গভৰ্ণমেণ্টৰ হাতত বহুত সাৰপ্লাস মাটি আহি যাব এখন চৰ আছে ধৰি ললো ভাঙনমাৰী চৰ ৭,০০০ বিঘা মাটি আছে প্ৰত্যেক পৰিয়ালক ৬ বিঘা কৰি যদি দিও এক্সট্ৰা ৩,০০০ বিঘা মাটি চৰকাৰী হৈ যাব তাত চৰকাৰৰো লাভ আছে কিন্তু এতিয়া তাত যেহেতু ভূমি লেখন কিয় হোৱা নাছিল কাৰণ এটা পলিটিক্যাল পাৰ্টি হক বা তাৰ ৰাজনীতিটো মাতব্বৰৰ কন্ট্ৰোলত আছিল মাতব্বৰে বাহিৰত আহি দাবী কৰে যে ভূমি লেখন হ'ব লাগে কিন্তু এটো নকৰেগৈ ভূমি লেখন কাৰণ একোজন মাতব্বৰৰ হাতত ১,০০০ বিঘা ৭০০ বিঘা ৪০০ বিঘা ৫০০ বিঘালৈকে মাটি আছে যদি মই অসত্য কৈছো লাহৰীঘাটৰ বিধায়কক সোধক সেইকাৰণে চৰত যদি আমি মানুহখিনিক ৭ বিঘা মাটিও দিও ল্যান্ড পলিচি মতে বহুত মাটি চৰকাৰৰ সাৰপ্লাস হৈ যাব সেইকাৰণে কৈছো যে মোৰ মাইণ্ডত প্ৰতিজন দৰিদ্ৰ দুখীয়া মানুহৰ কনসাৰ্ন মোৰ মাইণ্ডত আছে কিন্তু যেতিয়ালৈকে মৰাণ মানুহখিনিক মাটি নিদিও মটকক নিদিও চুটিয়াক নিদিও জনজাতিক নিদিও তেতিয়া বেলেগক দিব গলে ভুল কৰা হ'ব নহয় এটাতো সিৰিয়েলি আহিব লাগিব গতিকে এই সিৰিয়েলটো মই ভাবো অহা এবছৰৰ ভিতৰত এসটি এসসি আৰু ওবিসি মানুহখিনিৰ মাটিৰ সমস্যা আমি সমাধান কৰি দিব পাৰিম তাৰ পিছত আপোনালোকৰ লগত আমি বহিম যে মাতব্বৰৰ কবলৰ পৰা চৰৰ মাটি কেনেকৈ উদ্ধাৰ কৰিব পাৰি আৰু লাহৰীঘাটৰ মই 22 জন মাতব্বৰক মাতিম আপোনালোকো মোৰ লগত মিটিঙত উপস্থিত থাকিব একোজন মানুহে বাবা তই দুখ পাই আছ নি তই বেয়া নাপাবি মনটো তালিকা মনটো বেয়া লাগে না এইকাৰণে মোৰ মনটো বেয়া লাগে না দুখ পাই বুলি কিন্তু ঘটনাটো হল এনেকুৱা এই মানুহকেইটাই মইতো আচৰিত পালো ওৰাঙত মানুহখিনি ওৰাঙত কিয় গৈছিল মই বহুত ৰিচাৰ্চ কৰি আছো এইটো কলে আপোনালোক অলপ কনসেপ্টটো ভাঙিব লাহৰীঘাটৰ মানুহখিনি যেতিয়া মাতব্বৰে লৈ ললে দুখীয়া মানুহখিনিয়ে মাটি নাপাই ওৰাঙত ফৰেষ্ট ভাঙি দিলেগৈ যেতিয়া ওৰাঙত আমি মানুহখিনিক উঠালো তেতিয়া মোক আমচুক মই ক'লো যে ওৰাঙত কিয় যাব লাগে লাহৰীঘাটত মই বহাই দিম তেতিয়া আমচুৱে ক'লে বহাই দিয়ক মই ডিচিক ক'লো বহাই দিয়ক তেতিয়া ডিচিয়ে মোক ক'লে ছাৰ মাটিয়ে নাই বোলে মাটি নাই মানে বোলে মাতব্বৰে মাটি ৰাখি থৈছে বোলে বম পিটাতে মাতত দব যে মানুহখিনিক বহা তাৰমানে যদি দুখীয়া মানুহখিনিয়ে মাটিটো লাহৰীঘাটতে পালেহেঁতেন নদী পাৰ হৈ ওৰাঙত নগলেহেঁতেন নহয় হয় নহয় এতিয়া এই আপোনালোকে কিছুমান বস্তু মই সংখ্যালঘু বিধায়কসকলৰ লগত বহিম কিছুমান বস্তু স্বীকাৰ কৰিলেহে দৰিদ্ৰ মানুহখিনিয়ে সুবিধা পাব যে হয় আমাৰ সমাজ ব্যৱস্থা এনেকৈ চলি আছে আমাক ভোট লাগে আমি নোৱাৰো আপোনাক ভোট নালাগে আপুনি কৰি দিয়ক কামখিনি আমাকতো ভোটো নালাগে গতিকে আমি কৰি দিয়াত আমাৰ অসুবিধা নাই যিটো কাম আপোনালোকে কৰিব নোৱাৰে ভোটৰ কাৰণে মোক যেহেতু ভোট নালাগে মোক ব্যৱহাৰ কৰি আপোনালোকে কামটো কৰাই লওক মই বেয়া কৈছো নেকি কাৰণ আপোনালোকে কিছুমান কাম কৰিম বুলি ক'লেও কৰিব নোৱাৰে আপোনালোকক ভোট লাগে আৰু ভোট লাগে কাৰণে ইমান দিন কামটো হোৱা নাছিল অসমত 60 বছৰ আমাক ভোট নালাগে কাৰণে আমি সাহসেৰে মাতব্বৰ একে দিনাই সাফ কৰি দিব পাৰিম গতিকে সেইকাৰণে আপোনালোকৰ লগত মই বহিম বসুন্ধৰাটোক লৈ হিংসা কৰিব নালাগে বসুন্ধৰাটো বসুন্ধৰা জেগাত যাব দিয়ক এইটোলৈ আপোনালোকে আপত্তি কৰি থাকিলে মানুহে ভাবিব যে এই আমাৰ এওঁলোক পিছত আহিলে যদি পুৰণা মানুহখিনিয়ে মাটি পালে মনটো কিয় বেয়া কৰিব লাগে যে চৰৰ মাটিখিনি লৈ মই উদ্বিগ্ন কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশ্যন কৰিলো
এভিকশ্যন কৰি আমি তেওঁলোকক লাহৰীঘাটত পট্টা দিব খুজিলোঁ। আমচুৰ লগতো মোৰ কথা হ'ল। পিছত মোক ডিচিয়ে ক'লে, ছাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি। লাহৰীঘাটৰ বিধায়কো মই নকওঁ আৰু যে তেওঁকো মই মাতি আনিলোঁ যে মাতব্বৰ 22জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে। আৰু নিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে এটাক পিটে। তাতো এতিয়া মাতব্বৰৰ লগত আমি ফাইট কৰি আছো মৰিগাঁৱত। আৰু মাতব্বৰ কেইজনে পলিটিকেল প্ৰটেকশ্যন পায়। এতিয়া মই মাতব্বৰ কেইজনক চাহ খাব মাতিছোঁ মোৰ তাত, একেদিনাই যাতে মেইন চুইচটো টাইট কৰি পঠাব পাৰোঁ। একোজন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে। গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰোঁ তাত মোৰ কোনো আপত্তি নাই। কিন্তু তাৰ কাৰণে কংগ্ৰেছৰ দিনত ভূমি লেখনৰ কামেই নহ'ল, চৰত একোৱে নহ'ল। কংগ্ৰেছ শব্দটো বেয়া পালে বাদ দি দিছোঁ যে আগৰ চৰকাৰৰ দিনত একো নহ'ল। এতিয়া মাজুলীত এইবাৰ আপোনালোকে ভুৱন গাম ডাঙৰীয়াই ক'ব মাজুলীত কিমান বেনিফিট হৈছে মিছন বসুন্ধৰাত 10 নে 12 হাজাৰ ন আজি তেওঁ নাই হা 10,000 মাজুলীত 10,000 মানুহে মাটিৰ পট্টা পাইছে এই বসুন্ধৰাত। আপোনালোকে তাৰ ইম্পেক্টটো বুজি পোৱা নাই। আৰু সব শিডিউল ট্ৰাইব মানুহ। সেইকাৰণে চৰৰ মাটিটো মাতব্বৰৰ পৰা মুক্তি কৰাটো আমাৰ এটা ডাঙৰ এজেণ্ডা হ'ব লাগে। আৰু এইটো ক্ষেত্ৰত মোৰ প্লেন আছে, মই আপোনালোকৰ লগত পাতিম সময়ত। আমাৰ অসমৰ মানুহখিনিও বুজি পাব লাগিব যে আমি যদি ভূমিৰ পট্টা নিদিওঁ, পট্টাটো নিদিয়ালৈকে মাতব্বৰে খাই থাকিব। পট্টা দিলে দৰিদ্ৰ মানুহে পাব। মোৰতো লাহৰীঘাটৰ অভিজ্ঞতাটোৱে মোৰ চকু মুকলি কৰি দিলে। ইমান দিনে মাতব্বৰ শব্দটো আমি পঢ়িহে আছিলোঁ। এই মাতব্বৰবিলাকে 2-3টালৈকে বিয়া কৰাই দিয়ে। অন ৰেকৰ্ড মই ইনকুৱাৰী কৰিলোঁ। মানুহৰ মাটিৰ খেতি কৰিব দিয়ক, তই খেতি কৰিব দিম, তোৰ ছোৱালীটো মোক দিব লাগিব, এনেকুৱালৈকে কাম আছে এইবিলাক ঘটনা। গতিকে মাতব্বৰৰ হাতৰ পৰা চৰৰ মাটি মুক্ত কৰিলে গভৰ্ণমেণ্টৰ হাতত বহুত চাৰপ্লাছ মাটি আহি যাব। এখন চৰ আছে, ধৰি ল'লোঁ ভাঙনমাৰী চৰ, 7,000 বিঘা মাটি আছে। প্ৰত্যেক পৰিয়ালক 6 বিঘা কৰি যদি দিওঁ, এক্সট্ৰা 3,000 বিঘা মাটি চৰকাৰী হৈ যাব। তাত চৰকাৰৰো লাভ আছে। কিন্তু এতিয়া তাত যিহেতু ভূমিৰ লেখন কিয় হোৱা নাছিল, কাৰণ এটা পলিটিকেল পাৰ্টি হওক বা তাৰ ৰাজনীতিটো মাতব্বৰৰ কণ্ট্ৰলত আছিল। মাতব্বৰে বাহিৰত আহি দাবী কৰে যে ভূমি লেখন হ'ব লাগে, কিন্তু এইটো নকৰেগৈ ভূমি লেখন। কাৰণ একোজন মাতব্বৰৰ হাতত 1000 বিঘা, 700 বিঘা, 400 বিঘা, 500 বিঘালৈকে মাটি আছে। যদি মই অসত্য কৈছোঁ লাহৰীঘাটৰ বিধায়কক সোধক। সেইকাৰণে চৰত যদি আমি মানুহখিনিক 7 বিঘা মাটিও দিওঁ লেণ্ড পলিচি মতে, বহুত মাটি চৰকাৰৰ চাৰপ্লাছ হৈ যাব। সেইকাৰণে কৈছোঁ যে মোৰ মাইণ্ডত প্ৰতিজন দৰিদ্ৰ দুখীয়া মানুহৰ কনচাৰ্ণ মোৰ মাইণ্ডত আছে। কিন্তু যেতিয়ালৈকে মৰাণ মানুহখিনিক মাটি নিদিওঁ, মটকক নিদিওঁ, চুতীয়াক নিদিওঁ, জনজাতিক নিদিওঁ, তেতিয়া বেলেগক দিব গ'লে ভুল কৰা হ'ব নহয়। এটাতো চিৰিয়েলি আহিব লাগিব। গতিকে এই চিৰিয়েলটো মই ভাবোঁ অহা এবছৰৰ ভিতৰত ST, SC আৰু OBC মানুহখিনিৰ মাটিৰ সমস্যা আমি সমাধান কৰি দিব পাৰিম। তাৰপিছত আপোনালোকৰ লগত আমি বহিম যে মাতব্বৰৰ কবলৰ পৰা চৰৰ মাটি কেনেকৈ উদ্ধাৰ কৰিব পাৰি। আৰু লাহৰীঘাটৰ মই 22জন মাতব্বৰক মাতিম, আপোনালোকো মোৰ লগত মিটিঙত উপস্থিত থাকিব। একোজন মানুহে বাবা তই দুখ পাই আছ নি? তই বেয়া নাপাবি মনটো, তালৈকে মনটো বেয়া লাগে। নাই এইকাৰণে মোৰ মনটো বেয়া লাগে না, দুখ পাই বুলি। কিন্তু ঘটনাটো হ'ল এনেকুৱা, এই মানুহকেইটাই, মইতো আচৰিত পালোঁ ওৰাঙত মানুহখিনি ওৰাঙত কিয় গৈছিল। মই বহুত ৰিচাৰ্চ কৰি আছোঁ, এইটো ক'লে আপোনালোকে অলপ কনচেপ্টটো ভাঙিব। লাহৰীঘাটৰ মানুহখিনি যেতিয়া মাতব্বৰে লৈ ল'লে, দুখীয়া মানুহখিনিয়ে মাটি নাপায় ওৰাঙত ফৰেষ্ট ভাঙি দিলেগৈ। যেতিয়া ওৰাঙত আমি মানুহখিনিক উঠালোঁ,
তেতিয়া মোক আমচুক মই ক'লো যে ওৰাঙত কিয় যাব লাগে, লাহৰীঘাটত মই বহাই দিম। তেতিয়া আমচুৱে ক'লে বহাই দিয়ক। মই ডিচিক ক'লো বহাই দিয়ক। তেতিয়া ডিচিয়ে মোক ক'লে ছাৰ মাটিয়ে নাই। মই বোলো মাটি নাই মানে? বোলে মাতব্বৰে মাটি ৰাখি থৈছে। বোলে বম পিতাতে মাতত দব যে মানুহখিনিক বহা। তাৰমানে যদি দুখীয়া মানুহখিনিয়ে মাটিটো লাহৰীঘাটতে পালেহেঁতেন, নদী পাৰ হৈ ওৰাঙত নগ'লেইহেঁতেন নহয়, হয় নহয়? এতিয়া এই আপোনালোকে কিছুমান বস্তু, মই সংখ্যালঘু বিধায়কসকলৰ লগত বহিম, কিছুমান বস্তু স্বীকাৰ কৰিলেহে দৰিদ্ৰ মানুহখিনিয়ে সুবিধা পাব যে হয় আমাৰ সমাজ ব্যৱস্থা এনেকৈ চলি আছে, আমাক ভোট লাগে আমি নোৱাৰোঁ, আপোনাক ভোট নালাগে আপুনি কৰি দিয়ক কামখিনি।